নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি মই 2018 চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ভইচ চেঞ্জ এতিয়া সলভ কৰিম। যেহেতু অলৰেডি মই গ্ৰামাৰ সেকশনৰ নেৰেশ্যনখিনি 2017 পৰা 2025 চনলৈকে সলভ কৰিছোঁ। এতিয়া ভইচ চেঞ্জ কৰি আছোঁ 2017 পৰা, আজি কৰিম মই 2018। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিবা আৰু কমেণ্ট কৰিবা। তোমালোকে মানে ভিউৱাৰ্ছৰ কমেণ্টত কি হয়, ইউটিউবাৰবিলাকৰ মানে ৰিফৰ্ম হোৱাৰ এটা সুযোগ থাকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তাৰপিছত এ নম্বৰ আছে, এ জাপানিজ ফাৰ্ম মেক্স দিছ টেলিভিশ্যন সেটছ। এইটো আমি প্ৰেক্টিছ কৰিব লাগে। কৰিলে কি হ'ব চোৱা, প্ৰথমতে আমি মানে মনে মনে এই ৱাৰ্ডবিলাকক কি কৰিম, কোনটো ছাবজেক্ট, কোনটো মেইন ভাৰ্ব, কোনটো অবজেক্ট, এইবিলাক ওলাই ল'ম মনে মনে। কিন্তু এইবিলাক মই ইয়াতে দেখাইছোঁ। এ জাপানিজ ফাৰ্ম এইটো ছাবজেক্ট, মেক্স মেইন ভাৰ্ব আৰু দিছ টেলিভিশ্যন সেটছ এইখিনি হ'ল অবজেক্ট। তেতিয়াহ'লে আমি যেতিয়া এইটো প্ৰেক্টিছ কৰিম, এইটো এক্টিভত আছে, প্ৰেক্টিছ কৰিব লাগে। তো বেছিভাগ কি হ'ব, অবজেক্টবিলাক সাবজেক্ট হয়, সাবজেক্টবিলাক গৈ অবজেক্টত বহে, নিয়ম। তো অবজেক্ট দিছ টেলিভিশ্যন সেটছ, এইখিনি অবজেক্টটো সাবজেক্টৰ ঠাইত লিখিলোঁ। তাৰপিছত যিহেতু এইটো চিম্পল প্ৰেজেণ্ট টেন্স, গতিকে কি হ'ব, আমাৰ এটা উপৰেঞ্চি অক্সিলাৰী যোগ কৰিব লাগে। আৰ হ'ব, কিয় এইটো সেটছ আছে, প্লুৰেল ফৰ্ম হৈ আছে। তাৰপিছত কি হ'ব, ভাৰ্বটো থাৰ্ড লিষ্টৰ হ'ব, মেড এইটো মেড হ'ল। তাৰপিছত এটা প্ৰিপজিশ্যন যোগ কৰিব লাগে যেতিয়া আমি প্ৰেক্টিছ কৰোঁ। বাই, বেলেগ বেলেগো আছে, মানে ডিক্লেৰেটিভ সেন্টেন্স হ'লে বাই হ'ব। তাৰপিছত কি হ'ব, ছাবজেক্টটো গৈ অবজেক্টত বহিব, বাই এ জাপানিজ ফাৰ্ম। তাৰপিছত বি নম্বৰ আছে, এন আৰ্থকুৱেক ডেষ্ট্ৰয়ড দ্য টাউন। এইটো এন আৰ্থকুৱেক, এইটো হ'ল ছাবজেক্ট, ডেষ্ট্ৰয়ড এইটো মেইন ভাৰ্ব আৰু টাউন এইটো হ'ল অবজেক্ট। এইটো মনে মনে কিন্তু তোমালোকে মানে প্ৰথমতে পইণ্ট আউট কৰি ল'ব লাগিব। তাৰপিছত এনচাৰ কৰিম। প্ৰেক্টিছ কৰোঁতে কি হ'ব, অবজেক্টটো আহি ছাবজেক্টত বহিব, দি টাউন। এইটো চোৱা চিম্পল পাষ্টৰ বা পাষ্ট ইনডিফিনিট টেন্সৰ চেন্টেন্স। গতিকে আমি ৱাজ বা ৱেৰৰ ৱাজ আনিম, যিহেতু চিংগুলাৰ। দি টাউন ৱাজ ডেষ্ট্ৰয়ড by an earthquake. By preposition যোগ হ'ব an earthquake. চি নম্বৰ আছিলে, whom did you laugh at? Whom did you laugh at? এইটো ইনডাইৰেক্ট সেন্টেন্স। যেতিয়া আমি ভইচ চেঞ্জ কৰিম, যেহেতু হু থাকিলে বাই হোম হয়, এইটো মনে মনে বাই হোম আছে বুলি ধৰা। তেতিয়াহ'লে আমি যেতিয়া চেঞ্জ কৰিম, এইটো হু আহিব, হু। তাৰপিছত ডিড, যেহেতু এইটো মানে পাষ্ট ইনডেফিনিটৰ সেন্টেন্স, আমি ৱাজ আনিব লাগিব, হু ৱাজ। এইটো এনচাৰ কি হ'ব, হু ৱাজ আহিব, ডিড আছিল পাষ্ট ফৰ্ম যে, হু ৱাজ লাফড এট, এইটো লাফড এট একেলগে, লাফড এট। আৰু এটা প্ৰিপজিশ্যন আমি যোগ কৰিব লাগে, বাই। তাৰপিছত কি আছিল, ছাবজেক্টটো অবজেক্ট হ'ব, ইউ। তেতিয়াহ'লে এনচাৰ হ'ব, হু ৱাজ লাফড এট বাই ইউ। তাৰপিছত ডি নম্বৰ আছে, হি ৱাজ taught this in his boyhood. এইটো আমি এনচাৰ কৰিব লাগে। এইটো পেছিভ ফৰ্মত আছে, কাৰণ ৱাজ আছে। এইটো ৱাজ বা ৱেৰ আমি জেনেৰেলি পাষ্ট কণ্টিনিউয়াছ টেন্সতে বহুৱাও। তো ইয়াতে ভাৰ্বত আইএনজি নাই, কাৰণ এইটো ব্যতিক্ৰম, উপৰেঞ্চি। সেইকাৰণে এইটো কি পেছিভ ফৰ্মত আছে, আমি এক্টিভ কৰিব লাগিব। তো এক্টিভ যদি কৰা হয়, তেতিয়াহ'লে এইটো ছাবজেক্ট এইটো মেইন ভাৰ্ব। তাৰপিছত
ইয়াতে অবজেক্ট কি আছে, এইটোতো অবজেক্ট নহয় যেহেতু পেসিভ ফর্ম, তো পেসিভ হলে এইটো যদি অবজেক্ট বুলি ধৰা ইয়াৰ আগত প্ৰিপজিশন থাকিব লাগিছিল, নাই, তাৰমানে এইটো অবজেক্ট নহয়। তো এইখিনি এক্সটেনশন বুলি ধৰি লোৱা। তো হু ৱাজ টট দিছ ইন হিজ বয়হুড বাই সামওয়ান যদি মনে মনে ধৰা, বা বাই দেম সিহঁতৰ দ্বাৰা, যি ধৰা তোমাৰ যেহেতু সাবজেক্টটো উজ্জ্ব হৈ আছে, নাই সাইলেন্স হৈ আছে, সেইটোক আমি যেহেতু এক্টিভ কৰোতে প্ৰথমতে আমি সাবজেক্ট হিচাপে লিখিম, গতিকে আমি সেই মনে মনে যে সামওয়ান আছে সেইটো ইফালে আনিম আমি, যে সামওয়ান বা দে মানে সিহঁত, দেও লগাব পাৰা, যি লগা দুইটাই শুদ্ধ হ'ব। তাৰপিছত কি হ'ব, আমি পাষ্ট ইনডেফিনিটত লিখিব লাগিব, যে সামওয়ান টট, টিচ টট, টট ভাৰ্বৰ সেকেন্ড লিষ্টটো লাগে, টট হ'ব, সামওয়ান টট, এবার সাবজেক্টটো গৈ এইফালে অবজেক্ট হ'ব, দিস বয়, এটা হবে আনসার। কিন্তু একটিভত আছে, তো সামওয়ান বা দে টট হিম দিস ইন হিজ বয়হুড। তো তাৰপিছত আৰু আছে দুটা সিম্পল আছে, নাম্বার শাট দি উইন্ডো, খিৰিকীটো বন্ধ কৰা, এইটো কিন্তু মানে আদেশমূলক বাক্য, অবজেক্ট সেন্টেন্স। তো এটা আমি যেতিয়া এনসার কৰিম, এনেকুৱা এমপ্যাথিক সেন্টেন্স বিলাক আদেশ যদি হয় তেতিয়াহ'লে প্ৰথমতে লেট এটা ইউজ কৰিব লাগে, লেট দ্য উইন্ডো, অবজেক্টটো সাবজেক্ট হ'ব, লেট দ্য উইন্ডো, এটা বি লগাব লাগে উপৰঞ্চি, এটা পেসিভ ফর্মত যেটা এটা অতিরিক্ত বিভাগ বা অক্সিলারি ভার্ব বা হেল্পিং ভার্ব থাকে, লেট দ্য উইন্ডো বি শাট, শাট শাট শাট, একেটাই শাট। তো এই পাঁচটা দিয়া আছিলে 2018ত ভইচ চেঞ্জ, এনেকে খুব সিম্পলি আমি কৰিব পাৰো। থেংক ইউ।